প্ৰথমতে চাই লওক আপোনালোকে ইয়াৰ প্ৰেছাৰটো, তাৰপিছত বাকীখিনি আপোনালোকৰ কথা কৈ আছোঁ। প্ৰেছাৰটো আপোনালোকে দেখিছে কি ধুনীয়া প্ৰেছাৰ, আৰু মানে ইয়াক আপোনালোকে এডজাষ্টো কৰিব পাৰে, এডজাষ্ট কৰিব পাৰে। এইটো দেখিছে আপোনালোকে পুৰা ফুল্লি মানে এতিয়া ৱাইড হৈ আছে, এইটো এনেকুৱা সৰু কৰিব পাৰে। তেনেকুৱা ধুনীয়া প্ৰেছাৰ আপোনালোকে চাওক। ইয়াত মানে আপোনাৰ একদম ৰাস্তা খান্দি দিব, তাৰমানে যদি বেছি প্ৰেছাৰ দিয়া হয়। তো খুব ধুনীয়া এটা প্ৰেছাৰ। তো এই মেচিনটো হৈছে আপোনাৰ 3 HP মটৰ লাগি আছে আৰু 350 বাৰৰ পাম্প লাগি আছে, আৰু সম্পূৰ্ণ ইটালিয়ান মেড হয়। ইয়াৰ যিবিলাক এচেছৰিজ আহিছে, পাইপৰ পৰা আদি কৰি আপোনাৰ এই গানৰলৈকে, তো গোটেইখিনি মানে ইটালিয়ান মেড হয়। আৰু ইয়াত আৰু এডাল নজল আছে, আপোনালোকৰ সেইডাল নজলো মই আপোনালোকক দেখুৱাই দিম। খুব বেছি ভাল, আপোনালোকে নিশ্চয় দেখিছে কিমান ওপৰলৈকে যাব। তো এইটো নজল লগাই থৈছিলোঁ মই, আৰু এইটো নজল থৈ মই আপোনালোকক এতিয়া এই দীঘল নজলটো লগাই দেখুৱাই দিম। তো ইয়াত দেখা চাওক, এডাল মানে আপোনাৰ গাড়ীখনৰ ভিতৰত যিবিলাক বোকা চোকাবিলাক লাগি থাকে, সেইবিলাকত যিহেতু হাতবোৰ সুমিয়াবলৈ অকণমান দিগদাৰ হয় আৰু চকুটো বালি পোৱাৰ সম্ভাৱনা থাকে, তো এই দীঘল নজলডাল লগালে ধুবলৈ সুবিধা হয়। আপোনাৰ যিবিলাক ঢুকি নোপোৱা জেগা আছে, সেই ঢুকি নোপোৱা জেগাবিলাকত ধুবৰ কাৰণে সুবিধা হয়। তো কেনেকুৱা লাগিলে আজি ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ইয়াৰ যদি আপোনালোকে ডিটেইলছত কিবা বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব।